আছামিজ ব্লগাৰ পিকে টিপ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় তোমালোক ভালে আছা, কিন্তু কথাটো হ'ল যে তোমালোকৰ পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব ইয়াক লৈ বহুত বেছি চিন্তিত হৈ আছা। এতিয়া এনেকুৱা এটা আপডেট ওলাইছে যে যেতিয়া নেকি তোমালোকে ৰিজাল্টটো চাবলৈ যোৱা, তাত তোমালোকৰ ৰিজাল্টটো নেদেখাই অলপমান খেলি মেলি কিবা কিবি দেখাই আছে বা নিউ আপডেট বা এনেকুৱা ধৰণৰ কোনো এইখিনি নেদেখায়। তো এতিয়া তোমালোকৰ ফলাফল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল HS ফাইনেল পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে এই বিষয়ত বা বোৰ্ডৰ ফালৰ পৰা কি কৈছে প্ৰকৃততে কাইলৈ দিয়া হ'বনে? বহুতে কৈ আছিলে বহুত ভাগে বা মই হ'লেও ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ। এতিয়া তোমালোকৰ ফলাফল কেতিয়ালৈ দিবলৈ সম্ভাৱনা আছেগৈ বা কেতিয়ালৈ দিব সকলোখিনি কথা ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে তোমালোকে চাবা। তোমালোকৰ কাইলৈ ফলাফল দিব নিদিয়ে কিমান সম্ভাৱনা আছে বা দিবনে শেষলৈকে চাই তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিবা। আৰু এইখিনিতে তোমালোকক ভিডিঅ'বিলাকত কোৱাৰ দৰে চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। প্ৰথম কথাটো হৈছে তোমালোকৰ কাইলৈ ফলাফল দিবনে নিদিয়ে। এতিয়া বহুতে বহুত ভাগে কৈ আছে কাইলৈ ফলাফল দিবনে নিদিয়ে। এতিয়া চোৱা, সেই যি কাইলৈ আজি পৰহিলৈ এনেকুৱা ধৰণৰ খবৰবিলাক তোমালোকে কেতিয়াৰ পৰা পাই আহিছিলা? 20 তাৰিখৰ পৰা পাই আহিছিলা। কিহৰ ওপৰত ভিত্তি কৰি পাই আহিছিলা? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে যে যিদিনাখনি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে বা কৰিব দিনটো ঘোষণা কৰিছিলে 10 তাৰিখৰ কথা কৈছিলে, তাৰ পিছত এইটো কৈছিলে যে 10-15 দিনৰ পিছতেই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হ'ব বুলি। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হ'ব বুলি কোৱাৰ লগে লগে 10 তাৰিখৰ পিছত যদি আমি চাওঁ তেনেহ'লে 10-15 দিন হিচাপটো আমি 20 তাৰিখৰ দিনাখনি 10 দিন পৰিছিলে, তাৰ এতিয়া 15 তাৰিখ পৰিলে নহয় 25 তাৰিখ পৰিব। তেতিয়া 25 তাৰিখৰ ভিতৰত তোমালোকৰ দিবনে? এতিয়া কাইলৈ দিবনে নিদিয়ে তো এইখিনি ক্ষেত্ৰত কোনো নিৰ্দিষ্টকৈ তোমালোকক ক'ব নোৱাৰে যে ফলাফল কাইলৈকে দিব বুলি। কিন্তু এটা তোমালোকে যেতিয়া নেকি তোমালোকে অফিচিয়েল যেতিয়া ৱেবছাইটত চাবা, তাতে গুগলত গৈ পিনি তোমালোকে যদি সেইখিনি চোৱা, তেতিয়া তোমালোকৰ এই যি তোমালোকৰ পৰীক্ষাৰ ফলাফল শেষৰ ফালে দিয়াহে কথা কৈ আছে। তো এয়া শেষৰ ফাল মানে কি, তোমালোকৰ বহুত বেছি নাপায়গৈ, এপ্ৰিলৰ শেষৰ ফাললৈকে দিব। এতিয়া আজি যদি তোমালোকে ভিডিঅ'টো চাইছা তেনেহ'লে 23 তাৰিখটো হ'লেই। এতিয়া 24 তাৰিখে কাইলৈ দিব নিদিব কোনো ধৰণৰ এতিয়ালৈকে সম্ভাৱনা নাই, বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ এইটো কোৱা নাই। এতিয়া হয়তো তোমালোকে ফলাফল দিয়াৰ আগমুহূৰ্তত 2-3 ঘণ্টা আগত তোমালোকৰ পৰীক্ষাৰ যি ৰিজাল্টৰ কথা সেইখিনি ঘোষণা কৰে। এতিয়া আজি ভিডিঅ'টো তোমালোকে দুপৰীয়া চাইছা বা এতিয়া চোৱাৰ পিছত হয়তো তোমালোকে গধূলিকৈও সেইখিনি আপডেট আহিব পাৰে বা কাইলৈ ৰাতিপুৱাও আহিব পাৰে। এতিয়া এনেকুৱা ধৰণৰ নহয় যে তোমালোকৰ কাইলৈ দিব নিদিব কোনো নিশ্চিত তেনেদৰে ক'ব নাই। 25 তাৰিখে দিব নিদিব সেইটো কোনো ক'ব নাই। মুঠৰ ওপৰত এতিয়া এটা কথাই ক'ব পাৰি, তোমালোকে যেনেদৰে ভাবিছা মই হ'লেও ভাবিছোঁ যে তোমালোকৰ কি হ'ব, এপ্ৰিল মাহৰ ভিতৰতে তোমালোকৰ পৰীক্ষাৰ ফলাফল দিবলৈ গৈ আছে। আৰু সেইখিনি আপডেট তোমালোকে পাবাই। আৰু বাকী তোমালোকৰ যি এইটো এতিয়া এটা ওলাই আছে, যদি অফিচিয়েল য'ত চাবলৈ গৈ আছে তোমালোকৰ এনেকুৱা ধৰণৰ কিবা দেখাই আছে, পেণ্ডিং দেখাই আছে, তোমালোকৰ আজিয়ে দিবনি কালি দিবনি, তাৰ ওপৰত কোনো ধৰণৰ নহয়। আৰু এনেকুৱা ধৰণৰ হৈ থকাৰ কাৰণে তোমালোকৰ পৰীক্ষাৰ ফলাফল কাইলৈ দিব পাৰে নেকি এইখিনি তো সঠিক তথ্যটো কোনো নাজানে, কিয়নো বৰ্ডৰ ফালৰ পৰা একো কোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়েও সেই ঠিক তেনেদৰে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সময়তে সেইখিনি কথা কৈছিলে আৰু এতিয়ালৈ কোনো ধৰণৰ কৰা নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইখিনি কোনো ধৰণৰ মন্তব্য কৰা নাই। এতিয়া কথাটো হ'ল কি, ফলাফল তোমালোকৰ কাইলৈ দিব নিদিব সেইখিনি আজি ৰাতিহে তোমালোকে গম পাবা। তো দেখা যাওক কি হয় নহয়, তোমালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু এটা কথা, এই যে পৰীক্ষাৰ ফলাফলটো কিয় ইমান দেৰি লাগিছে সেইটো এটা বহুত বেছি সেয়াই, পৰীক্ষা দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ভাবি থাকে, বহুত টেনশ্যনত থাকে। কাৰণ কেলৈ বিভিন্ন বিভাগত তেওঁলোকে সেইখিনি এডমিশ্যন লোৱাৰ পৰা আৰম্ভ কৰি কি কেনেদৰে সাজু কৰিব এইখিনিক লৈ চিন্তিত হৈ থাকে। তো বৰ্ডে এইখিনি অতি সোনকালে দি দিলে বহুত বেছি সুবিধা হ'ল হয়। মুঠৰ ওপৰত এতিয়া দিব লাগে, অৰ্থাৎ কাইলৈ দি দিলেও বেয়া নহয়, মুঠৰ ওপৰত দিব লাগে সোনকালে ফলাফল। কাৰণ কেলৈ বহুত বেছি চিন্তিত হৈ থাকে কি হ'ব কি নহ'ব এনেকুৱা ধৰণক লৈ। তো আগন্তুক সময়ত দেখা যাওক কেনেদৰে কি খবৰ আহে, নিশ্চয় তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।